নমস্কাৰ জনাইছো মই যোৰহাট ভাগাংশৰ ৰূপান্তৰ পুৱাৰ ভাগত এটা ভিডিঅ' দি গৈছিলোঁ আচলতে আজি মেট্ৰিকৰ ৰিজাল্ট দিব 10:30 বজাত গম পাব বুলি মই ৱেবছাইট কিটাও দিছিলোঁ আপোনালোকে নিশ্চয় পাইছিলে আচলতে সঁচাকৈ সেই সময়তে আমাৰ ৰিজাল্ট দি গ'ল মেট্ৰিকৰ আমাৰ গাঁৱৰ ঘৰৰে ভালেমান কেইজন ল'ৰা উত্তীৰ্ণ হৈছে বিৰাট ভাল লাগিছে আমি ৰাজীৱ দা আৰু মই আচলতে তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ কিন্তু এটা ভিডিঅ' এৰিব নোৱাৰিলোঁ এইটো কাৰণে নোৱাৰিলোঁ আচলতে ল'ৰাবিলাক আজিকালি নাথাকে চেলেং পেটেং মন নহয় জানো হয় এতিয়া আপোনাৰ পৰিচয়টো সকলোৱে জানেই বাৰু কওক কিমান আপুনি সুখী কি কৈছে গোটেই মানে সম্পূৰ্ণ কথাবিলাক কওক আৰু যিবিলাক উত্তীৰ্ণ হৈছে তেওঁলোকক আপুনি শুভেচ্ছা জনাওক আমি সকলোৱে জনাইছোঁ বাৰু সকলোকে নমস্কাৰ জনাইছোঁ মই যোৰহাট জিলা বগামুখৰ ৰাজীৱ খাটনিয়াৰ আজি আমাৰ যি হাইস্কুল শিক্ষান্তৰ পৰীক্ষা ৰিজাল্ট দিলে সেই ৰিজাল্ট 65% ওপৰত ৰিজাল্ট অসম চৰকাৰে দিছে শিক্ষা অনুষ্ঠানে দিছে সঁচাকৈ আজি ভাল লগা প্ৰায় উত্তীৰ্ণ হৈছে অনুত্তীৰ্ণ যিখিনি ব্যক্তি ছাত্ৰ ছাত্ৰী মানে হ'বলৈ সমৰ্থ হোৱা না উত্তীৰ্ণ হোৱা নাছিলে তেওঁলোকক মানে পুনৰবাৰ আকৌ পৰীক্ষা দি উত্তীৰ্ণৰ কাৰণে তেওঁলোকে যাতে কোনো মনত কোনো অসজাৰ ভাৱ নলৈ পুনৰ শিক্ষা গ্ৰহণ কৰি আকৌ উত্তীৰ্ণৰ ক্ষেত্ৰত আগবাঢ়ক আৰু সকলো যিখিনি ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে তেখেতসকলৰ কাৰণেও আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ সুন্দৰভাৱে কলেজত যাওক ভাল শিক্ষা গ্ৰহণ কৰক এখন ঘৰ জাকত জিলিকাই ৰাখিব বুলি আশা ৰাখিছোঁ আৰু সন্ধিয়াৰ পৰত আপোনালোকক এই ৰিজাল্টৰ ওপৰত বিলাবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ কাৰণ আগন্তুক ৰঙালী বিহু আহি আছে এই শুভ মুহূৰ্তত সকলো ছাত্ৰ ছাত্ৰী এটা সুন্দৰ দিন বুলি আমি আনন্দ লাভ কৰিছোঁ সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ হয় আৰু কোনে কি কয় প্ৰশান্ত হয় নমস্কাৰ মই প্ৰশান্ত পোনপ্ৰথমে সদৌ অসম ৰাইজক আহি থকা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি যি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে যিসকল উত্তীৰ্ণ হৈছে তেখেতসকললৈ অশেষ ধন্যবাদ থাকিল আৰু ভালদৰে যিসকলে ভৱিষ্যতে আকৌ মেট্ৰিক পৰীক্ষা দিব তেখেতসকলকো ভালদৰে পৰীক্ষা দিবলৈ মোৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ হয় আচলতে কিনো ক'ম সকলোকে আমি ৰাজীৱ ককাইদেৱে কৈছে আমি মানে অভিনন্দন জনাইছোঁ যোনবিলাক আজি মানে উত্তীৰ্ণ হৈ গুচি গৈছে যোনবিলাক অনুত্তীৰ্ণ হোৱা নাই তেওঁলোকে হতাশ হৈ ভাগি নপৰিব হয় কিনো ক'ম সকলোকে আমি এই শুভ সন্ধিয়া সময়ত আপোনালোকৰ মাজৰ পৰা কথাকেইটা জনাই ৰাজীৱ খাটনিয়াৰ প্ৰশান্ত আৰু মই ৰূপান্ত আমি সকলোৱে আপোনালোকৰ মাজৰ পৰা এই চমু ভিডিঅ' ভাগৰ মাজৰ পৰা আমি শুভ সন্ধিয়া জনাই বিদায় লাগিছোঁ নমস্কাৰ ধন্যবাদ